যিসকল কেণ্ডিডেটে ITI সেকেন্ড কাউন্সেলিংৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকে সেকেন্ড কাউন্সেলিং নকৰিলেও হ'ব তেওঁলোকৰ ইতিমধ্যে সেকেন্ড কাউন্সেলিংৰ ৰিজাল্টটো মুকলি কৰা হৈছে কেনেকৈ কি কৰিব লাগিব ভিডিওটো সম্পূৰ্ণকৈ চাই থাকা সকলো বুজি পাই যাবা ইয়াতে তোমালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো মাৰিবা তাৰ পিছতে ইয়াতে তোমালোকৰ পাছপৰ্টটো মাৰি পিনি গেট OTP কৰিবা গেট OTP কৰাৰ পিছত ইয়াতে OTP সেন্ড হ'ব আৰু অলপ দেৰি অপেক্ষা কৰিবা অপেক্ষা কৰাৰ পিছতে ইয়াতে তোমালোকৰ আহিব OTP-টো তোমালোকে ইয়াতে অলপ দেৰি ৰবা তাৰ পিছতে ইয়াতে OTP-টো ফিল কৰিবা OTP-টো ফিল কৰাৰ পাছতে ইয়াতে তোমালোকৰ মেইন পেজটো তোমালোকৰ ইয়াতে মুকলি হ'ব মুকলি হোৱাৰ পিছতে তোমালোকে কি কৰিব লাগিব সম্পূৰ্ণকৈ ভিডিওটো চাই থাকা যিসকলে কৈ আছিল সেকেন্ড কাউন্সেলিং কেতিয়া হ'ব তেওঁলোকে সেকেন্ড কাউন্সেলিং নকৰাকৈ হৈ যাব ইয়াতে তোমালোকে প্ৰফাইলটোত আহিবা প্ৰফাইলটোত ইয়াতে তোমালোকৰ সিট এলটমেন্ট ৰিজাল্টত আহিবা ডাইৰেক্ট ইয়াতে তোমাৰ ইয়াত লিখা আছে ইউ আৰ নট এলিজিবল ফৰ চইচ ফিলিং ফৰ ৰাউণ্ড 2 ইয়াতে তোমালোকে চইচ নকৰিলেও হ'ব তোমালোকে চিন্তা কৰিবলগীয়া কথা নাই তোমালোকে যদি চইচ মানে তোমালোকে যদি ভাবিছিলা যদি ইয়াতে যদি সেকেন্ড কাউন্সেলিংত তোমালোকে সাবজেক্ট চইচ কৰিব লাগিব ইয়াতে সাবজেক্ট আৰু ITI চইচ নকৰিলেও হ'ব ইয়াতে তোমালোকৰ ডাইৰেক্ট ৰিজাল্ট মুকলি কৰা হৈছে সিট এলটমেন্ট ৰিজাল্টত তোমালোকে ইয়াতে নিউ বুলি লিখা আছে ইয়াতে ক্লিক কৰিবা ইয়াতে ক্লিক কৰাৰ পিছতে নতুন পেজটো মুকলি হ'ব পেজটো মুকলি হ'লে ইয়াতে তলত লিখা আহিব ডিয়াৰ ক্যান্ডিডেট এজ পাৰ your field choice no seat has been allotted to you in this round মানে সিট পোৱা নাই ইয়াতে তোমালোকৰ সেকেন্ড কাউন্সেলিংত তোমালোকে সিট পোৱা নাই যদি হে পালা হয় তেতিয়া হলে ইয়াতে সিট এলটমেন্ট বুলি ইয়াতে আহিলে হয় আৰু তোমালোকে ইয়াতে প্ৰিন্ট আউটটো তোমালোকৰ এলটমেন্ট সিটটো তোমালোকৰ এলটমেন্ট লেটাৰটো ডাউনলোড কৰিব পাৰিলা হয় তো এটো আসলে সৰু সুৰা এটা ইনফৰমেশন যিসকলে চিন্তা কৰি আছিল যে সেকেন্ড কাউন্সেলিং কেতিয়া হ'ব তেওঁলোকে চিন্তা কৰিবলগীয়া বিষয় নহয় তেওঁলোকে কাউন্সেলিং নকৰিলেও হ'ব তেওঁলোকৰ ইতিমধ্যে সেকেন্ড কাউন্সেলিংৰ ৰিজাল্ট মুকলি কৰা হৈছে তো ভিডিওটো যদি ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব ধন্যবাদ